আজি ৰাতিপুৱা স্কুল যাবলৈ ৰেডি হৈ থাকোঁতে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ বিকজ আই হেভ টু শ্ব' ইউ ছামথিং। মই আচলতে নতুনকৈ কিবা এটা কিনিছোঁ আৰু আপোনালোকক দেখুৱাম। হাই, মই কৌমুদি। বস্তুটো দেখুৱাম বাৰু, তাৰ আগত ব'লক মই এবাৰ স্কুলৰ পৰা আহোঁগৈ। আচলতে মোৰ 22 বছৰ বয়সৰ পৰাই মই কাম কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু তেতিয়াৰ পৰাই মই চেষ্টা কৰোঁ মোৰ যিবিলাক সৰু ডাঙৰ নিডছ থাকে যাতে মই নিজেই ফুলফিল কৰিব পাৰোঁ। যেনেকৈ ধৰি লওক মোৰ চেণ্ডেলটোৰ ছিঙিলে পিং এটা মাৰি মুচিৰ ওচৰলৈ নোযোৱাকৈ ঠিক কৰি ল'লোঁ, ধেমালি কৰিছোঁ। আচলতে মোৰ বহু দিনৰ পৰা এটা বস্তুৰ বিৰাট দৰকাৰ হৈ আছিলে আৰু যিহেতু কেতিয়া গৰমো পৰিছে, গম পাইছেই চাগে কিহৰ কথা কৈছোঁ। দেন মই এটা ফ্ৰিজ কিনিলোঁ আৰু যিহেতুকে সদায় স্কুললৈ যাওঁ আৰু কিবা কিবি বস্তু ৰাখিবৰ কাৰণে বিৰাট দৰকাৰ আৰু ফ্ৰিজ কিনাৰ কাৰণে ফ্ৰিজৰ চাইজটো ডাঙৰ যে সেইকাৰণে ছামথিং বিগ বুলি লিখি দিছোঁ। আৰু ইয়াতে যিমানবিলাক বস্তু দেখিছে চব মোক মায়ে ঘৰৰ পৰা দি পঠিয়াইছে, কাৰণ মায়ে ভাবে মই একো চব্জি তব্জি কিনি মেলি পেলাই মানে নাখাওঁ। আৰু ইয়াতে চাব নেমু টেঙা আছে আৰু এই নেমু টেঙা আৰু বেঙেনা চব মোৰ মাৰ বাৰীৰ হয়। মা বিৰাটেই কাজি তুৰুতা মানে, মইহে তেনেকুৱা নহ'লোঁ। বাৰু যি কি নহওক, বাই।